নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। ৰাতিপুৱা চাহটা ব্ৰেকফাষ্ট কৰি মেলি ডেইলি ব্লগটা আৰম্ভ কৰিছোঁ। এতিয়া 11টা বাজিব হ'ল আৰু বনোৱা মেলাটো কৰা হোৱাই নাই, এইকেইদিন মেন্স হৈ আছিলোঁ। বাকীবোৰ কাম কৰিব পাৰিম আৰু সেইকাৰণে ৰাতিপুৱা পাপাই চাহ বনাই দিলে, চাহ খালোঁ। তাৰপৰা বৌয়ে ব্ৰেকফাষ্ট বনালে আৰু আগৰ ভিডিঅ'ত মোক সুধিছিলে বৌক দেখা নাই বুলি। বৌ গৈছিলে ঘৰলৈ, আহিলে। এতিয়া বৌয়ে সেইকাৰণে ব্ৰেকফাষ্ট বনালে, ৰুটি আৰু মটৰ ঘুগুনি বনাইছিলে, সেয়া খাই মেলি আজৰি। আৰু বৰ্তমান এতিয়া ঘৰত আছোঁ, মই আছোঁ। তাৰপিছতে হাজবেণ্ড তেওঁ বজাৰলৈ গৈছিলে, বৌৰ ভায়েক আহিছে, তো সেইকাৰণে বৌয়ে বোলে ছাগলী মাংস অকণমান আনি দিয়া, তো তেওঁ সেইকাৰণে ছাগলী মাংস আনিবলৈ গৈছে আৰু মা পাপা আছে ওপৰত। গতিকে ডেইলি ব্লগটা আৰম্ভ কৰিছোঁ। গতিকে চাই থাকিব, অকণমান লাহেকৈ আকৌ লগ পাম আৰু মা চাগে এতিয়া নামঘৰলৈ যাব। গতিকে চাই থাকিব, সকলোখিনি দেখাই থাকিব। মই উঠিও আহিব নোৱাৰা হ'লোঁ চুইচটো দিবলৈ। বাই বাই, আহক যাওক। এইফালে বাজিলে 1:30 বাজিলে, আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। ভিডিঅ' মানে কৰিছোঁ, পাকঘৰতে কটা মেলা কৰিছিলোঁ। বৌয়ে বনাইছে ছাগলী মাংস। তাৰপিছতে এজনে দাইল কচু দি নেমু দি তেনেকৈ দাইল বনালে আৰু মায়ে ভাতটো তুলি দিলে। বাকী ভাতকেৰেলা আছিলে ঘৰতে, ভাতকেৰেলা তেওঁ ক'লে বোলে ভাজি নাখাওঁ, ভাতকেৰেলাখিনি বইল কৰিলে। তাৰপিছতে বইল কৰি পেলাই দুফাল কৰি ভিতৰৰ মানে গুটি চুটি যিমানখিনি আছিলে সেইখিনি উলিয়াই তাৰ লগত আলু, ধনিয়া, জলকীয়া, আদা, নিমখ, তেল সেনেকৈ দি মিক্স কৰি মানে পিটিকাকণ বনাই তাৰ ভিতৰত মানে ভাতকেৰেলা যিটো ফালি থোৱা আছিলে তাৰ ভিতৰত আলু পিটিকাখিনি ভৰাই এতিয়া ফ্ৰাই কৰিব, তেনেকৈ খাম বুলি ক'লে। বৌয়ে বনাই দিম বুলি কৈছে। বনাব আৰু বৌয়ে বনাব, নহ'লে এজনে বনাব, দুয়োটাই বনাব আৰু লাগি বুলি সিমানে। গতিকে মই কাটি মেলি থৈ আহিলোঁ যিখিনি কৰিব লাগে। তাৰপৰা এতিয়া এই পাক ৰুমতে কাপোৰ অলপমান জাপিব ওলাইছে, সেইখিনি জাপোঁ। গতিকে আকৌ দেৰিকৈ লগ পাম। এই দেহাৰ হেৰিও হ'ব পাৰে না, আহিছে ইমান চান্সত গুড ইভিনিং সকলোকে। এতিয়া পাইছে 4:15। ভাত পানী খাই মেলি মানে আজৰি হৈ অকণমান দেৰি টিভি চিভি চালোঁ। এতিয়া আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আৰু ইফালে ওলাই ল'লোঁ। ওলাই মেলি যাবলৈ লৈছোঁ বজাৰলৈ। মই হাজবেণ্ড আৰু বাবলু যাম। আৰু বজাৰলৈ যোৱাৰ কাৰণটো হৈছে কি, আমাৰ মানে যিহেতু ভাওনা ভাগ আগবঢ়াইছিলোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা, কৈছিলে মই আগৰ ভিডিঅ'ত। তো মায়ে মানে আগতে ক'লে দুইজনীকে, বৌকো ক'লে মোকো ক'লে কাপোৰ দুযোৰ কিনি আনিবিগৈ মানে নামঘৰলৈ যাব পৰাকৈ। তো মায়ে কেতিয়াবাই ক'লে আনিবলৈ, কিন্তু সেইদিনাখন বজাৰলৈ যোৱাটো অনা নহ'লে। তো বোলো বেলেগ এদিন মানে আকৌ পিছত এদিন কিনিম আৰু। সেইদিনাখন অনা নহ'লে, মানে সেই গামোচা চামোচা কিনিবলৈ গৈছিলোঁ যে সেইদিনাখন কিনা নহ'লে। তাৰপৰা আজি তাকে যাওঁ, আৰু দেৰি হৈ থাকিলে নহ'লে ব্লাউজ চ্লাউজ চিলাওঁতে আকৌ দেৰি হৈ যাব নহয়, সেইকাৰণে বোলো আজি যাওঁ লৈ আহোঁগৈ। তাকে ওলাইছোঁ বজাৰলৈ। তাৰপৰা সেয়াই এজন ওলাই আছে, তাৰপৰা বাবলুক ফোন কৰিছোঁ, তই ওলাই লওঁ বোলো। বাইক লৈ যাম, গাড়ী লৈ যাবলৈ মানে দিগদাৰ হৈছে, যিহেতু পূজা চলি আছে, আকৌ গাড়ী টাউনৰ ভিতৰত সোমাবলৈ নিদিব। তো সেইকাৰণে বাইক আৰু স্কুটি লৈ গৈছে। স্মেলটো বহুত ধুনীয়া। ঘৰ আহি পালোহি, এইফালে বাবলু ওলোৱাই নাই, এইটো গা ধুই আছে। আৰু মায়েও আকৌ আহোঁতে হেৰি লৈ আহিবলৈ ক'লে, এইটো কি আমাৰ ৰ'দ পৰিছে। মাও মানে বজাৰ আছিলে, মেখেলা চাদৰ এনেকৈ কিনিম বুলি কৈছিলে। তাৰপিছত এতিয়া কৈছে বোলে পাটৰ মেখেলা, তাৰপিছত এনেকৈ মিলাই চাদৰ এখন তেনেকৈ লৈ আহিবলৈ কৈছে। সেয়া তাৰপিছত তেওঁ কিনিব কিবা ধুতি পাঞ্জাবী কিনিবলগীয়া আছে, বজাৰ সেইকেইটা আছে মানে বজাৰ। ভাবিলে মই ইউনিফৰ্ম বগা ক'লা বেলেগ চাৰ্ট পিন্ধিছোঁ আগতে। এইটো চাৰ্ট বহুতে পিন্ধিছে, বহুতে পিন্ধিছে চাৰ্ট লৈ এইকেইদিন, চবতে দেখি আছোঁ। স্কুটি লৈ যাব লাগিব, গাড়ী লৈ যাব নোৱাৰোঁ নহয়। আকৌ পূজা চলি আছে, ন' এণ্ট্ৰি চবফালে মাৰি থৈছে। গাড়ী লৈ যাব নোৱাৰোঁ, স্কুটি আৰু বাইক লৈ যাম। এজনে মই স্কুটি লৈ যাম, বাবলু এজনৰ বাইকখন ল'ব হৈ যাব।
হেলমেট পিন্ধি যাবলৈ মই বেলেগ বেয়া পাওঁ মানে তাতকৈ গাড়ীয়ে ভাল গৰম উঠে হেলমেটটো পিন্ধি গ'লে আৰু চুলিখিনিও ভালকৈ কিবা এটা বান্ধো বুলি ক'লে বান্ধিব নোৱাৰে এনেকৈ বান্ধি যাব লাগিব ভাল লাগিছে মই বহুত ভাল লাগিছে কেইটকা দিবি ফটো মাৰি দিবি বন্দুক লাগে পুতলা লাগে গাড়ী লাগে বাবলু কি লাগিব ক তোক সেইটোকে সুধিছোঁ কি লাগিব ক ফিচকাৰী মই হোৱাইটটো ল'লোঁ ভাল লাগিছে মিলিব এখন চাদৰখন ভাল লাগিছে আৰু এইফালে বজাৰ কৰি ঘৰলৈ গৈ লওঁ ঘৰত গৈ আপোনালোকক লগ পাই আছোগৈ আকৌ এবাৰ আপোনালোকক ৱেলকাম জনাইছোঁ ভিডিঅ'ৰ মাজলৈ আৰু অথনিহে বজাৰলৈ গৈছিলোঁ যে বজাৰৰ পৰা ঘৰত সোমালোঁ ঘৰত মানে মাৰ ঘৰত তাতে মায়ে কফি চফি বনালে সেয়া খাই মেলি আহোঁতে আকৌ জেলেপি লৈ আনিছিলোঁ তাৰপিছতে আৰু কি আনিছিলোঁ কচৰি আনিছিলোঁ এইবোৰ কিবা কিবি তাৰপৰা ঘৰতো দিলোঁ ইয়ালৈ আনিলোঁ ঘৰত অকণমান দি বহিলোঁ তাৰপৰা ঘৰতহে মায়ে কফি বনালে খালোঁ মেলিলোঁ খাই মেলি ইয়াত আহি পালোঁহি আহি পাই হ'ল অহা এঘণ্টা মানে হ'ল ভিডিঅ'হে মানে মই দেৰিকৈ কণ্টিনিউ কৰিছোঁ অকণমান বহি ল'লোঁ আৰু বজাৰৰ পৰা কি আনিলোঁ কাপোৰ গোটেইখিনি আপোনালোকক দেখাম বাৰু অকণমান লাহেকৈ তাৰপিছতে পাকঘৰতে মইতো বনোৱা মেলা কৰা নাই কটা মেলাখিনি কৰি দিলোঁ মই যোগালী কামখিনি কৰি দিলোঁ এইফালে এজনে বনাই আছে দাইল তাৰপিছতে মাছ পাপাই আপুনি দুপৰীয়া নাখালে মাছ এজনে পিঁয়াজ দি কিবা বনাই দিম বুলি কৈছে ইমানে বাকী বৌয়ে ভাজি চাজি এখন বনাব আৰু ভাত সেয়াই গতিকে যোগালী কামটো কৰি লওঁ তাৰপিছত আপোনালোকক দেখাম বাৰু বজাৰৰ পৰা কি আনিলোঁ আজি মায়ে ভাওনা বুলি গিফ্ট দিলে থেংক ইউ ভাওনা বুলি গিফ্ট দিলে দুজনীকে চাদৰ মেখেলা মই আনিলোঁগৈ বৌয়ে দেৰিকৈ আনিব কৈছে নিজে পাটৰ মেখেলা কিনিছে দেখিছে নাই আপোনালোকে দেখুৱাই নাই ৰ'ব মই দেখামগৈ ৰুমতে থৈ দিছোঁ কাপোৰবোৰ দি দিয়া চাৰে 11 বাজিলে ভাত পানী খালোঁ ধুনীয়াকৈ আহিলোঁ ৰুমলৈ আৰু এতিয়া আপোনালোকক ভিডিঅ'টো শেষ কৰাৰ আগতে বজাৰখিনি দেখাম এতিয়া আপোনালোকক মই পাকঘৰৰ পৰা কেতিয়াবাই আজৰি হৈ আহিলোঁ তাৰপিছতে বাবলু আহিলে অকণমান লেকচাৰ মাৰিলোঁ টিভি চিভি চালোঁ তাৰপৰা বোলো একেবাৰে পিছত দেখাম প্ৰথমতে মাৰ বস্তুবিলাকে দেখাই লওঁ এইখন মায়ে আনিবলৈ দিছিলে পাটৰ মেখেলা মানে মাক লাগে সেউজীয়া আৰু ক'লা ফুল থকা ঘৰৰ মায়ে এনিভাৰ্চাৰীত দিছিলে মাক চাদৰ এখন তাত মানে ক'লা আৰু মুগা ৰঙৰ ফুল আছে তো তাত সেইকাৰণে মানে মাক ক'লা আৰু সেউজীয়া ফুলৰ পাটৰ মেখেলাখন আনিব ক'লে এইখন আনিলোঁ বিৰাট ভাল লাগিছে মোৰ সেইখন আঁঠুলৈকে ফুল আছে গোটেইখন 4টা লাইন তাৰপিছতে তাৰ লগত মাক সেউজীয়া ৰঙৰ চাদৰখন লাগে বুলি ক'লে এখন সেউজীয়া ৰঙৰ চাদৰ তাতে এজনে আনিলে এখন গামোচা তাৰ পাঞ্জাবী কুৰ্তা এটা আনিলে কিন্তু আকৌ এটা নল'লে তো সেইকাৰণে গামোচাখন
দৰকাৰ হৈছিলে গামোচাখন আনিলে এখন দহি পাতিব লাগিব এযোৰ কাপোৰ বগা ৰঙৰ আগতে এযোৰ আনিছিলোঁ আকৌ এযোৰ লৈ আহিলোঁ এই ডিজাইনটোত কাপোৰ নাছিলে মোৰ ওচৰত তো সেইকাৰণে লৈ আহিলোঁ এযোৰ ব্লাউজ মই চিলাবলৈ দি থৈ আহিলোঁ নহ'লে আকৌ সোনকালে নিদিব যে আৰু এখন চাদৰখন ভিতৰত এনেকৈ গোটেইকেইটা কালাৰৰে হেৰি দি থোৱা আছে কেচ বচা নে কি বুলি কয় জানো তাৰপিছত এজনে পচন্দ কৰি দিলে এযোৰ এইটো কালাৰ একদম বেবী পিংক কালাৰ মই সেই বগাযোৰে লৈছিলোঁ কিন্তু তেওঁ পচন্দ কৰি দিলে এযোৰ বোলে কালাৰটো ভাল লাগিছে সেইকাৰণে দুযোৰ লোৱা হ'ল পিছে এযোৰ হাজবেণ্ডে গিফ্ট দিলে তাৰপৰা মায়ে সেই বগাযোৰ এখন মেখেলা ভাল লাগিছে বহুত ভাল লাগিছে কালাৰটো এয়াই আছিলে আজিৰ বজাৰ এই দুযোৰ তাৰপিছতে এখন গামোচা আৰু এযোৰ মাৰ মেখেলাখন বেলেগ পচন্দ হৈছে দেই তো সেয়াই আছিলে বজাৰ আপোনালোকক দেখালোঁ কাপোৰকেইযোৰ তাৰপৰা আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিওঁ 11:30 বাজিলে থেংক ইউ দুযোৰ কাপোৰ পালোঁ মাৰ পৰা পালোঁ হাজবেণ্ডৰ পৰা পালোঁ এনেকৈ গিফ্টবোৰ দি থাকিবা কোৱা আকৌ কিবা এটা তেতিয়াহ'লে আজিলৈ আহিছোঁ লগ পাম নেক্সট এটা ভিডিঅ'ত চাই থাকিব আৰু সকলো ভালকৈ থাকিব তেতিয়ালৈকে টাটা বাই বাই গুড নাইট তোমাকো গুড নাইট আপোনালোককো গুড নাইট বাই বাই